গোসাইগাঁও সদৰ চহৰত নিশা ৬ চকীয়া বাহন চুৰিকাণ্ড। যোৱা নিশা গোসাইগাঁও সদৰ চহৰত সংঘটিত হয় এই চুৰিকাণ্ড। গোসাইগাঁও সদৰ চহৰৰ মহাৰাজপুৰ স্থিত ভাৰত পেট্ৰল পাম্পত সংঘটিত হয় এই চুৰিকাণ্ড। চুৰি হোৱা ট্ৰাকখনৰ নম্বৰ হৈছে AS16C0346। গোসাইগাঁও চহৰত নিতৌ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত অতিষ্ঠ হৈ পৰিছে ৰাইজ। ঘটনাস্থলীত গোসাইগাঁও আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মফিজুল আলী। ৰাতি টাইমে আমি তো ঘৰত গৈছিলোঁ, তো ড্ৰাইভাৰটো আহিলে পিছত তাতে গাড়ী ৰাখে, ড্ৰাইভাৰ ঘৰত গৈছে। ঘৰত যোৱাৰ পিছত ৰাতিপুৱা আহিছে, অহাৰ পিছত গাড়ী আসি দেখে যে গাড়ী পিছত নাই, পাম্পতো গাড়ী নাই। মোৰ পিছত ফেৰ আমাকে ফোন কৰিছে। ফোন কৰাৰ পিছত আমি কৈছোঁ তুই কিবা এফচিআৰ চা, ভালকৈ চোৱাৰ পিছত মই ফোন কৰ, মই গাড়ী লোড কৰি আছোঁ। আহিলোঁ, কয় ফেৰ ফোন দিছে। ফোন দেওয়ার পরত কয় তো গাড়ি নাই। পরে আমি কইলাম যে ঠিক আছে আমি যাই আছি। পরে আসলাম, আসার পরে নিশ্চয়ই গাড়ি নাই এখানে। তো যেহেতু গাড়ি চুরি হয়েছে, আপনি ইতিমধ্যে পুলিশক জানা হয়েছে? হ্যাঁ জানাইছে, পুলিশও জানাইছোঁ, থানায় গেছিলোঁ, থানায় জানাই আছোঁ। জানার পরে পুলিশে এতিয়া আসিল, আহি কিবা লিখে ঠিক সব নিয়ে গেছে। তো কি বিচাৰে আপুনি এতিয়া? বিচাৰ মানে মোৰ গাড়ীটো পাইলে খুব ভাল হলে হয়, আমি এইটোই চাই। গড়টো কি আছিল? আমার নামটো চন্দ্রিকা মাহাতো। তো কি হৈছিল গোসাইগাঁও চহৰত ৰাতি? রাতি হয়েছিল মানে আমার ইয়ার একটা 6 চাকা গাড়ি আছে, 16 বড় গাড়ি আর কি। গাড়িটো টিপত গেছিল শেরবাংগুড়ি ফালে। কিন্তু গাড়িটো 6টা 6:30 মানত আনি পাম্পত মানে পার্কিং করছে। পার্কিং করার পিছত গাড়িটো লক টক করে ড্রাইভারে গাড়ীখনৰ নম্বৰটো ক'ব। গাড়ির নম্বরটো হল AS16C0346। তো এতিয়া রাতি গোটে রাতি তো গ'ল এনে। ড্রাইভারে তো জানে গাড়ি সদায় এতে রাখি যায়, গাড়ি তো আজির পৰা নহয়। গাড়ি আজি আপনার যিমান দিন পৰা এইটো পাম্প হয়েছে তাতে পৰা গাড়িটো এতে রাখে। ইমান দিন তো ঘটনা ঘটা নাই। ঘটছে ঘটাটো, কারো ব্যাটারি নাই, কারো জেক নাই, এইটো ঘটছে, কোনো গাড়ি চুরি হওয়া নাই। কিন্তু আজি রাতিপুৱা চাই আছোঁ যে গোটেই গাড়িটো নাই। এই গাড়িৰ কাৰণে তো বিচাৰা বিচাৰি কৰা হৈছে বহুত কিছু, কিন্তু এতিয়ালৈকে তদন্ত কোনো এটা খবৰ পোৱা নাই। থানাত এজাহাৰ দিয়া হৈছে, থানাৰ পৰা কৈছে মই চাম, কিবা মই অলপ পালে মই আপোনালোকক মাতিম। তো গোসাইগাঁও চহৰত তেনেধৰণে চোৰৰ বৃদ্ধি হৈছে নেকি ভাবে আপোনালোকে? মইতো ভাবি আছোঁ গোসাইগাঁৱত অসম্ভৱ চোৰ বৃদ্ধি হৈছে। আগত শুনি আছিলোঁ গৰু ছাগলী হৰাই, এতিয়া যদি ইমান ডাঙৰ গাড়ীটো যদি হৰাই যায় তেনেহ'লে মানুহে কেনেকৈ বসবাস কৰিব? তেনেহ'লেতো মানুহটো যেতিয়া তেতিয়া মাৰি বেগত ভৰাই লৈ যাব। ইমান ডাঙৰ গাড়ীটো যদি ৰোডৰ পৰা লৈ গৈছে, ইমান আমাৰ টাউনত CC কেমেৰা আছে, ই আছে, প্ৰশাসন হাইৰোডত পেট্ৰলিং দি আছে, ক'ত? তো গাড়ী হৰাৰ পিছত আপোনালোকে পুলিচক জনোৱা হৈছে। আমালোকে এজাহাৰ দিছোঁ, তাৰ পৰা থানাৰ পৰা কৈছে আমালোকে তদন্ত কৰি আছোঁ, চাওঁ কোনফালে গৈছে। আমাৰ ড্ৰাইভাৰটো যিটো মানে চালকজন আছিল, এইটো থানাত আছে এতিয়ালৈকে, এৰা নাই। তাক মানে কৰি সন্দেহজনক কৰি আছে আর কি। কিন্তু তাক সন্দেহজনক করে লাভ নাই, কিয় গাড়ীৰ মালিক আর তার ঘর এক লগে, আর মানুষটো বয়স্ক লোক। আর এই লোকটো এনে করব নাপায়, কিয় ইমান দিনৰ পৰা গাড়ীটি চলাই আছে, ই নকৰে এনে। এটা পুলিচৰ কাম আছে সন্দেহৰ ওপৰত, সন্দেহ পাব, সন্দেহৰ ওপৰত প্ৰেছাৰ দিব, আর কি করব। এনেতো আমালোকে দিছোঁ, এতিয়া কেইদিনৰ পৰা ওলাই না ওলাই এতিয়া কেনে কৰি ক'ম আমালোকে? আপোনালোকে কি বিচাৰে এতিয়া? আমালোকে বিচাৰি আছোঁ যে গোসাইগাঁৱৰ প্ৰশাসনৰ ওপৰত ৰিকুৱেষ্ট কৰি আছোঁ যে আমাৰ এই তিনিআলি এৰিয়াটো, এই ইয়াৰ পৰা বজাৰ লগে মানে ষ্টেট বেংক লগে অলপ চকী খুলি চায় যে এইফালে কি হৈ আছে। ৰাতি কৰি দিনত একো গম নাপায়, ৰাতি কৰি হয়। আজি যদি গম নাপায় তেনেহ'লে আমাৰ এই LIC অফিচৰ আশে পাশে যিমান গোডাউন আছে, মালিক আছে, দোকানপাট আছে, এইটো পাম্প আছে, LIC অফিচৰ ওচৰত যাই তদন্ত করলে হল যে ইয়াতে ৰাতি কৰি কি চুরি হয় না বদমাশি হয় না মানুহ বদমাশি করে, কি করে নকরে, তার মানুহে স্টেটমেন্ট দিব। তাহন থানার ওচৰত কিয় নাযায়? থানাত এই যে এজাহাৰ দি থৈছোঁ, কোনো খবৰ নাই। এর আগত গালামাল দোকান ভাঙি মাল লৈ গ'ল এটা মাৰোৱাৰী মানুহ, দুখীয়া মানুহ, এইটো পুলিচে আহিছে লিখি টিকি লৈ গ'ল। আজি 6 মাহ হৈ গ'ল, নাই চোৰ ক'ত ধৰা পৰব? এইটো থানাৱালা লিখি লৈ গৈছে, এতিয়া কোনদিন পাব না পাব এতিয়া এই বেচারা। এখানে লোকাল মানুষ আছে, আর ইয়াত এইবিলাক চুরি চামারি তো বাইরের মানুষ নাই,
ইয়াত জড়িত আছে। বাহিৰৰ পৰা কোন মানুহ ক'ত আহে নাহে এটাতো আমাৰ লগত কি কৰে, আমাৰ লগত কাকতৰ প্ৰেছাৰ দিব নোৱাৰোঁ। গাড়ীটো হ'ল সব দেশত ঘূৰিবৰ কাৰণে, এতিয়া ই ক'ৰ পৰা আহিছে না আহিছে, ৰাতি ঘটনা, দিনত হ'লেতো আমাৰ লগত চেষ্টা কৰিলোঁ।